আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চলিছে চাইবাৰ নেটৱৰ্কৰ তদন্ত FBI ইণ্টাৰপল আৰু CBI সহায় কৰিছে ক্ৰাইম ব্ৰাঞ্চক I4Cৰ বৃহৎ দল উপস্থিত এই গোচৰৰ তদন্তৰ বাবে মহানগৰ আৰক্ষীয়ে ধ্বংস কৰা বৃহৎ চাইবাৰ নেটৱৰ্কটোৰ লিংক ওলাই আছে ক্ৰাইম ব্ৰাঞ্চৰ তদন্তত আন্তঃৰাষ্ট্ৰীয় এই চক্ৰটোৱে টাৰ্গেট কৰা বহু কেইখন দেশৰ ভুক্তভোগীৰ তথ্যও আহৰণ কৰিছে ক্ৰাইম ব্ৰাঞ্চৰ তদন্তকাৰী দলটোৱে ইতিমধ্যে FBI ইণ্টাৰপলকে ধৰি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBIৰ সৈতেও যোগাযোগত আছে মহানগৰ আৰক্ষী আমেৰিকা আৰু পশ্চিমীয়া কেইবাখনো দেশৰ স্থানীয় তদন্তকাৰী সংস্থাৰ সৈতেও যোগাযোগ মহানগৰ আৰক্ষীৰ এই বৃহৎ নেটৱৰ্কটোৰ তদন্ত কৰিবলৈ প্ৰথমবাৰৰ বাবে অসম আৰক্ষীয়ে সহায় লৈছে I4Cৰ আন্তঃৰাষ্ট্ৰীয় এই বৃহৎ চাইবাৰ নেটৱৰ্কটোৰ তদন্ত কৰোঁতে ক্ৰাইম ব্ৰাঞ্চে সহায় লোৱা পৰিলক্ষিত হৈছে I4Cৰ অৰ্থাৎ ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰৰ সহায় লৈছে চাইবাৰ ক্ৰাইমৰ যিখন থানা অৰ্থাৎ ক্ৰাইম ব্ৰাঞ্চে এই ক্ৰাইম ব্ৰাঞ্চে এই সমগ্ৰ বিষয়টো তদন্ত কৰোঁতে যিহেতু দেখিবলৈ পোৱা গৈছিল যে এটা বৃহৎ হাৱালা চক্ৰ জড়িত আছে এই সমগ্ৰ নেটৱৰ্কটোৰ সৈতে গতিকে হাৱালা চক্ৰটো কেনেধৰণে বিটকইন বা ডলাৰৰ যি ধন সেই ধন কেনেদৰে ভাৰতীয় মুদ্ৰালৈ পৰিৱৰ্তন কৰে তাৰ তথ্য উলিয়াবৰ বাবে আচলতে এনেধৰণে I4Cৰ সহায় লৈছে ক্ৰাইম ব্ৰাঞ্চৰ দলে হয় ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰে উলিয়াইছে বিটকইনৰ তথ্য কোন ৱালেটৰ পৰা বিটকইন আৰু ডলাৰ সলনি হৈছে ভাৰতীয় মুদ্ৰালৈ সেয়া পোহৰলৈ আহিছে I4Cৰ তদন্তত কেৱল ইমানেই নহয় RBI আৰু SBIৰো সহায় লৈছে মহানগৰ আৰক্ষীৰ তদন্তকাৰী দলটোৱে ইয়াৰ উপৰিও এই বৃহৎ আন্তঃৰাষ্ট্ৰীয় চাইবাৰ চক্ৰটোৰ সৈতে জড়িত হাৱালা চক্ৰৰো তথ্য আহৰণ কৰিছে মহানগৰ আৰক্ষীৰ দলে সমান্তৰালভাৱে দেশৰ অন্য ৰাজ্যত পূৰ্বে আৰক্ষীয়ে ধ্বংস কৰা এনে চাইবাৰ নেটৱৰ্কৰ তথ্যও সংগ্ৰহ কৰিছে ক্ৰাইম ব্ৰাঞ্চে অন্য ৰাজ্যৰ চাইবাৰ নেটৱৰ্কৰ সৈতে জড়িত থকা বহু লোক জড়িত আছিল গুৱাহাটীত চলি থকা এই বৃহৎ ৰেকেটটোৰ সৈতে ইফালে ক্ৰাইম ব্ৰাঞ্চে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা বহু চাইবাৰ অপৰাধী পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল দেশৰ অন্য ৰাজ্যত সেই তথ্যও ইতিমধ্যে লাভ কৰিছে ক্ৰাইম ব্ৰাঞ্চৰ তদন্তকাৰী দলে আনহাতে গ্ৰেপ্তাৰ হৈ ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত থকা 26 অভিযুক্তক বুধবাৰে পুনৰ হাজিৰ কৰোৱা হয় CJM আদালতত 5 দিনৰ জিম্মাত থকা এইসকল অভিযুক্তক ক্ৰাইম ব্ৰাঞ্চে পুনৰ জিম্মাত বিচাৰি আবেদন জনাইছে আদালতত ইয়াৰ উপৰিও পূৰ্বে গ্ৰেপ্তাৰ নকৰি চৰ্ত সাপেক্ষে যাবলৈ দিয়া বহু অভিযুক্তক বুধবাৰে পুনৰ জেৰা কৰে ক্ৰাইম ব্ৰাঞ্চৰ দলে বৃহস্পতিবাৰেও এনে অভিযুক্তক ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে তদন্তকাৰী দলে মুঠতে অসমত প্ৰথমবাৰৰ বাবে এটা বৃহৎ চাইবাৰ নেটৱৰ্কৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তদন্ত কৰিবলৈ আগবাঢ়িছে মহানগৰ আৰক্ষী ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে সমৰজ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ